ভূপেন বৰা ডাঙৰীয়া আপুনি নতুনকে লোৱা গাড়ীখনৰ পইচা ক'ত পালে বাৰু? পাগল হৈছে। মই যোৱা 5-6 বছৰে গাড়ীয়ে কিনা নাই আৰু মই এইকাৰণে 5-6 বছৰ গাড়ী কিনা নাই যে অহা বছৰ গভৰ্ণমেণ্ট গাড়ী চলাম। ভূপেন বৰা বনাম অখিল গগৈ, কেতিয়াবা দোস্তি কেতিয়াবা দুশ্মনীৰ কথা কোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাজত বাকযুদ্ধ অব্যাহত। অখিল গগৈক দুটা প্ৰশ্নৰে থকা সৰকা কৰিছিল ভূপেন বৰাই। ভূপেন বৰাক পৰামৰ্শ দিয়াৰ নামত তীব্ৰ কটাক্ষ অখিল গগৈৰ। পিছে এইবাৰ অখিল গগৈৰ বিস্ফোৰক অভিযোগ, কংগ্ৰেছ এটা ভয়ানক দল। আজি যি সময়ত বিজেপি খৰবৰ কাৰণে কাম কৰিব লাগে, সেই সময়ত ৰাইজৰ দলক খৰবৰ কাৰণে তেওঁলোকে কাম কৰে। অসম জাতীয় পৰিষদক খৰবৰ কাৰণে কাম কৰে, CPM-ক খৰবৰ কাৰণে কাম কৰিলে, CPIM-ক খৰবৰ কাৰণে কাম কৰিলে। এই কংগ্ৰেছ এটা ভয়ানক দল। তাৰ পাছতো তাতকৈ বেছি ভয়ানক বিজেপি দলক হটাবৰ কাৰণে আমি কংগ্ৰেছৰ লগত আহিব খুজিছোঁ। বিপৰীতে আপোচকাৰীৰ সৈতে বুজাবুজি অসম্ভৱ বুলি এক প্ৰকাৰ ৰাইজৰ দলৰ বাবে মিত্ৰতাৰ দুৱাৰী বন্ধ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। বুজাবুজি আমি কোনো এনেকুৱা মানুহৰ লগত কৰিব নোৱাৰোঁ যি আপোচ কৰিব। এছেম্বলিৰ ভিতৰত টিভি অন হৈ থাকিলে দবৰা দবৰি কাজিয়া কৰিব আৰু টিভি অফ হৈ গ'লে সাৱতা কৰিব। আমি তেনেকুৱা ৰাজনীতি নকৰোঁ। ভূপেন বৰাৰ মতে আধা দোস্তি আধা দুশ্মনী অসম্ভৱ। আধা দোস্তি আধা দুশ্মনী নহ'ব, দোস্তি পিয়'ৰ, দুশ্মনী পিয়'ৰ। এতিয়া টিভি অন থাকিলে দুশ্মনী, টিভি অফ থাকিলে দোস্তি, টিভি অন থাকিলে দবৰা দবৰি, টিভি অফ থাকিলে সাৱতা এই ধৰণৰ আমি নকৰোঁ। মুখ বন্ধ কৰা নাই অখিল গগৈ। সকলো অকলে খাব খোজে অহংকাৰী কংগ্ৰেছে। কিন্তু কংগ্ৰেছৰ স্বভাৱটো এইটো যে কংগ্ৰেছে সকলো বস্তু অকলে খাব লাগে। তেওঁলোকৰ জমিদাৰীখন শেষ হৈ গ'ল, কিন্তু এতিয়াও তেওঁলোকে নিজকে জমিদাৰ বুলি ভাবি থাকে আৰু বাকী গোটেই মানুহবিলাককে ৰায়ত বুলি ভাবি গোটেই মানুহবিলাককে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব খোজে। সেইকাৰণে তেওঁলোকৰ অহংকাৰটো নাই, শেষ হোৱা নাই কাৰণে মাজে মাজে এনেকুৱা কাজিয়া লাগে। বিৰোধী ঐক্যবাদী দলৰ মাজতেই একতা নাই কংগ্ৰেছৰ। তেওঁলোকে টিকেট বিক্ৰী কৰিবৰ কাৰণে পঞ্চায়তত একলগ নহয়, তেওঁলোকে নিজৰ দলৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে একেলগে নহয়, তেওঁলোকৰ নিজৰ ভিতৰত থকা কাজিয়াৰ কাৰণে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ কাজিয়াৰ কাৰণে তেওঁলোক একলগ নহয়। আৰু তাৰ কাৰণে আজি বিজেপিক আকৌ তেওঁলোকে শাসনত দিব খুজিছে। বিজেপিক খেদাবৰ কাৰণে তেওঁলোকে একলগ হ'ব লাগে, বৰং বিজেপিক খেদাব বিচৰা যিবিলাক পাৰ্টি তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে সদায় এনেকৈ খন্তি লৈ ৰৈ থাকে। বিপৰীতে অখিল গগৈক ভোট ক্ৰেচাৰ মেচিন আখ্যা ভূপেন বৰাৰ। যেনেকৈ শিল ভাঙিবৰ কাৰণে কি কয় মেচিনটো, ষ্ট'ন কেচাৰ। এতিয়া ভোট ভাঙিবৰ কাৰণে ভোট কেঁচা ওলাইছে। এতিয়া ষ্ট'ন কেঁচাৰ জেগাত কংগ্ৰেছৰ ভোট ভাঙি বিজেপি ৰাস্তা বনাবৰ কাৰণে ভোট কেঁচা লৈও কিছুমান মানুহ ঘূৰি ফুৰিছে। সমান্তৰালকৈ ভূপেন বৰাই গাড়ী কিনিবলৈ ক'ত পইচা পালে বুলি প্ৰশ্ন, অখিল গগৈক প্ৰত্যুত্তৰ ভূপেন বৰাৰ। ভূপেন বৰাৰ প্ৰতি অখিল গগৈ ডাঙৰ অভিযোগ যে আপুনি নতুন গাড়ী কিনিছে, গাড়ী কিনিবলৈ টকা আপুনি ক'ত পালে, ডাঙৰ অভিযোগ এটা কৰিছে। কিন্তু পাগল হৈছে। মই যোৱা 5-6 বছৰে গাড়ীয়ে কিনা নাই আৰু মই এইকাৰণে 5-6 বছৰ গাড়ী কিনা নাই যে অহা বছৰ গভৰ্ণমেণ্ট গাড়ী চলাম। চাই থাকিব আপোনালোকে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।